গুড মৰ্ণিং ফ্ৰম বোমডিলা। কালি আমি ইয়াতে থাকিলোঁ, হোটেল লা। আগতো আমি ইয়াতে আছিলোঁ। আপোনালোকে আগৰ ভিডিঅ'বিলাক যদি চাইছিলে তাতে গম পাইছিলে। এইটো ৰুমতে আছিলোঁ, এবাৰ এইটো ৰুমে ল'লোঁ, কিন্তু এবাৰ ৰেটটো বাঢ়ি গ'ল। এবাৰ 900 টকা হ'ল। আমি যেতিয়া আছিলোঁ তেতিয়া 500 টকাত আছিলোঁ। আৰু একো নাই, এতিয়া পেকিং হৈ গ'ল। ৰাইডিং জেকেট তলত আছে, তাৰ ওপৰত এইটো জেকেট পিন্ধিছোঁ। ঠাণ্ডা বহুত মানে, আৰু মই এই লাইনাৰটো নানিলোঁ। চ' সেইটো কাৰণে এনেকৈ যাব লাগিব। এতিয়া বাইক ষ্টাৰ্ট দিওঁ, গৈ আছোঁ মণ্ডলা টপ, আৰু বাকীখিনি কথা আপোনালোকক বাইকত পাতি আছোঁ, বলক। Good morning guys, it's 7:16 in the morning and welcome to another video from Arunachal Pradesh. So বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ভগৱানৰ নাম লৈ। জয় বজৰংবলী, জয় শ্ৰীৰাম, হৰ হৰ মহাদেৱ। আজিৰ দিনটো আমাৰ অলপ চেলেঞ্জিং বুলি ক'ব পাৰি, কাৰণ আমি এতিয়া গৈ আছোঁ মণ্ডলা টপৰ পৰা আকৌ আমি ৰিটাৰ্ণ হৈ হয়তো চেলা টপ যাব আজি নোৱাৰিব পাৰোঁ, কাৰণ আকৌ ৰিটাৰ্ণ আমি ঘৰলৈকে যাব লাগিবতো। আমি একদিনত নগাঁৱৰ পৰা বোমডিলা পালোহি। আজি মণ্ডলা টপ চাই কৰি আকৌ ৰিটাৰ্ণ আহি, দিৰাঙৰ পৰা ৰিটাৰ্ণ আহি আকৌ বোমডিলা হৈ আমি নগাঁও যাব লাগিব। চ' সেইখিনিয়ে কথা। আৰু মইতো জানোৱেই এতিয়া আমি বোমডিলাত আছোঁ কাৰণে অকণমান ঠাণ্ডা লাগি আছে। মই ৰাইডিং জেকেট ওপৰত আপোনালোকে দেখিছে, মই আৰু এটা জেকেট পিন্ধি লৈছোঁ। কিন্তু যেতিয়া দিৰাং পামগৈ তেতিয়া এইটো জেকেট খুলিব লাগিব, মই গম পাইছোঁ। এইখিনি জেগা আপোনালোকে ভালকৈ চাই লওক, কাৰণ আপোনালোকে যদি বোমডিলা হৈ নাহে, বোমডিলা বাইপাছ হৈ যদি আহি যায়, তেনেহ'লে এই জেগাখিনি পাবহি। এই জেগাখিনি এনেকৈয়ে গৈ পেলাই টাৱাং হৈ যায়, আপোনালোকে দিৰাং যায়, য'লৈকে যায়, কিন্তু বোমডিলা বাইপাছ হৈ আহিলে এই জেগাখিনি দি আপোনালোকে ওলাবহি আৰু ভিডিঅ'টো ষ্টাৰ্টিঙতে মই আপোনালোকে এটা কথা কৈ দিওঁ, কি হ'ল, GoPro যোনটো মাইকটো কাম কৰা নাই। আজি গোটেই দিনটোত আপোনালোকে ভইচ অভাৰে শুনিব। মই এতিয়াও বৰ্তমান ভইচ অভাৰে দি আছোঁ। ভইচ অভাৰে আপোনালোকে শুনিব, কাৰণ মাইকটো কিবা এটা হেং মাৰিলে মাইকে কাম কৰা নাই। তাৰপিছত মই এইটো গম নাপাওঁ, চেক কৰা নাছিলোঁ, আৰু কিমাননো চেক কৰি থাকিব দিয়কচোন। চ' আহি পেলাই মই যেতিয়া ঘৰত চাইছোঁহি, তেতিয়া মাইকে কাম কৰা নাই। তাৰপিছত মই এনেই টেষ্ট কৰিলোঁ, আকৌ এটা ৰেকৰ্ড কৰি, তেতিয়া আকৌ কাম কৰি আছে। চ' মই পূৰা চেষ্টা কৰিম আপোনালোকক ভিডিঅ'টো ইণ্টাৰেষ্টিং বনাবৰ কাৰণে ভইচ অভাৰৰ থ্ৰু দি। চ' টেনশ্যন ল'ব নালাগে, আপোনালোকে চাই যাওক, ভালেই লাগিব, ধুনীয়াকৈ বনাম। এইখিনিতে কি ভাল লাগিল নাজানো, কিন্তু ৰাস্তাটো পূৰা কাৰ্ভ আৰু কৰ্নাৰিংটো, চ' সেইটো কাৰণে দেখি কিবা এটা ভাল লাগিলে। ভাবিলোঁ এটা সৰু শ্বট এটা লওঁ। চ' কুলিবাক ইয়াতে নমাই দিওঁ, ধুনীয়াকৈ নমাই দিওঁ। সি ধুনীয়াকৈ এটা শ্বট লওক, মই আকৌ পিছলৈ যাওঁ, পিছৰ পৰা আকৌ চলাই আহিম, সি ধুনীয়াকৈ এটা শ্বট ল'ব। আৰু আপোনালোকে যদি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই, ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব। তলত লিংক আহি আছে আৰু ডেছক্ৰিপশ্যনতো থাকিব, আপোনালোকে গৈ ফ'ল' কৰি ল'ব। তাত ধুনীয়া ধুনীয়া ফটো আৰু ৰিলচ বনাই পেলাই আমি তাত দি থাকোঁ। এতিয়া আমি পালোহি দিৰাং। পিছফালে আপোনালোকে দেখিছে, এইটো দিৰাং গেট। ইয়াতে অকণমান ৰ'লোঁ, GoProটো হেং মাৰিছিল আৰু চাৰ্জো শেষ হৈ গৈছিল। চ' সেইটো কাৰণে আকৌ চাৰ্জ অলপ কৰি ল'লোঁ, কাৰণ এইখিনি আমি যোনখিনি জেগালৈ যাম এতিয়া, এইফালে যাব লাগিব, এইটো চাইডে যাব লাগিব। দিৰাংটোতো চিধা যায়গৈ, টাৱাং গ'লেও আপোনালোকে চিধা যাব লাগিব, কিন্তু আমি যিহেতু গৈ আছোঁ মণ্ডলা টপ, চ' আমি এইটো চাইডে যাম। ৱেলকাম টু দিৰাং। এতিয়া এইখিনিৰ পৰা আমি ল'ব লাগিব লেফ্ট চাইডে যাব লাগিব। মই আজিলৈকে মণ্ডলা টপটো অহাই নাই, আজি প্ৰথম আহিছোঁ। চ' সেইটো কাৰণে জেগাটো নতুন, আৰু ক'ত কি আছে গম পোৱা নাযায়। কিন্তু আহি থকা আগতে অহা যায় ৰাস্তা, দেখিলে গম পোৱা যায় যে আগত কিবা এটা আছে, টাৰ্ণিং এটা আছে বা এনেকুৱা। টাৰ্ণিংটো কিমান, কিন্তু এইফালে একদম প্ৰথম আহিছোঁ ন। আৰু এইটো চাইডে মানুহ ইমান নাহেও, খুব কম মানুহ আহে মণ্ডলা টপ চাবলৈ। নাহা নহয়, কম আহে আৰু এইফালে ৰাস্তাত দেখিছোঁ বহুত গৰু চৰু এনেকৈ চৰাই আছে মানুহে। ত' এইফালে আহিলে অকণমান লাহে লাহে আহিব লাগিব, সময় অলপ বেছি লাগে, কাৰণ ৰাস্তাটোও ঠেক। অলপ গাড়ী এখন আহিলে ৰৈ দিব লাগিব।
তেনেকুৱা আৰু কথা। দিৰাঙৰ পৰা 25 কিলোমিটাৰমান হয় মণ্ডলা টপ, আৰু 20 কিলোমিটাৰমান আছে চাগে। আমি 5 কিলোমিটাৰ আহিলোঁ। মইতো ভবা নাছিলোঁ যে মণ্ডলা টপৰ ৰাস্তা ফালে এনেকৈ মানুহৰ ঘৰ পাম, মানুহৰ বস্তি পাম বুলি মই ভবা নাছিলোঁ। মই জাষ্ট খালি এটা প্লেনিং কৰি আহিছিলোঁ যে মণ্ডলা টপত যাম, তাত কেফেটেৰিয়াত আমি কিবাকিবি খাম, চাহ মেগী খাই পেলাই আমি আকৌ ৰিটাৰ্ণ হ'ম। কিন্তু নাই নহয়, ইয়াতো মানুহৰ ঘৰ চৰ চাবলৈ পোৱা যায়, মানুহৰ বস্তি আছে। মই অলপ আগতো ডাঙৰ বস্তি এখন দেখি আহিছোঁ। মানে এটা কথাই গম পালোঁ যে অৰুণাচললৈ আপোনালোকে যোনফালেই নাযাওক কিয়, যোনফালে মটৰেবল ৰোড থাকক, মটৰেবল ৰোডত যোনফালে যায় কিয় আপোনালোকে মানুহৰ ঘৰ বা বস্তি এনেকৈ দোকান চোকান এইবিলাক আপোনালোকে পাই যাব। চ' টেনশ্যন ল'ব নালাগে। অৰুণাচল ইজ ভেৰি ছেফ ফৰ ৰাইডিং এণ্ড অলছ' ফৰ ট্ৰেভেলিং। ৱেলকাম গাইজ, ৱেলকাম টু মণ্ডলা টপ। বহুত ভাল লাগিছে। নতুন এটা মাইল ষ্ট'ন আজি কমপ্লিট কৰিলোঁ। আগতে অহা নাছিলোঁ, আজি প্ৰথম আহিলোঁ। মণ্ডলা টপো আমি কভাৰ কৰি দিলোঁ অৰুণাচলৰ। মানে এইটো ছাইড অকণমান এনেকুৱা হৈ যায় যে, সেইটো কাৰণে আগতে অহা নাছিলোঁ, এবাৰ আহি গ'লোঁ। এতিয়া এটা বাইকখন পাৰ্কিং কৰিম, পাৰ্কিং কৰি আপোনালোকক ধুনীয়াকৈ চিনেমেটিক শ্বট লৈ পেলাই এফালৰ পৰা দেখাই যাম। ভাবিছিলোঁ মণ্ডলা টপ পাই পেলাই কিবা এটা খাম। এই পিছফালে এখন দেখিছেনে, সেইখন বন্ধ আজি, কেফে হয় এখন, বন্ধ। এতিয়া তলত গৈ খাবগৈ লাগিব। তলত দোকান দেখি আহিছিলোঁ বাৰু, তাতে গৈ খাবগৈ লাগিব। বাকী এতিয়া আপোনালোকক মণ্ডলা টপৰ গোটেই দৃশ্য ধুনীয়াকৈ দেখাই আছোঁ, চিনেমেটিক শ্বট লৈ লৈ। আপোনালোকে খালি এনজয় কৰিব। মোৰ পিছফালে আছে বুদ্ধ ষ্টেচু। আমি যে টাৱাঙত দেখিছিলোঁ, টাৱাঙতো এইটো জায়েণ্ট বুদ্ধ ষ্টেচু হয়। এইফালে এপাক যাওঁ ওপৰলৈ, আৰু ধুনীয়া বতাহ মাৰি আছে। গৰম আমাৰ তাত হ'লে বেলেগ কথা, কিন্তু ইয়াত ঠাণ্ডা ন। মণ্ডলা টপ 10,000 ফিট এবভ চি লেভেলত আছে, যি নেকি চেলাপাছ আপোনালোকে জানেই, চেলাপাছ 13,700 ফিট ওপৰত আছে। মানে বেছি নহয়, অলপমান খালি কম চেলাপাছতকৈ। আৰু মোৰ পিছফালে আপোনালোকে যে দেখিছে এইবিলাক হ'ল বুদ্ধিষ্ট স্তূপা। আৰু ইয়াত 108টা বুদ্ধিষ্ট স্তূপা আছে বেলেগ বেলেগ জেগাত। আৰু ইয়াত যে লিখা আছে, এইটো হৈছে বুদ্ধিষ্ট এটা মন্ত্ৰ, ওম মানি পাদ্মে হাম, এনেকুৱা এটা মন্ত্ৰ হয়। আৰু মণ্ডলা টপত বহুত জেগাৰ পৰা মানে চৰাইবিলাক আহি পেলাই ইয়াত গোট খাইহি। আৰু আমি ইয়াত থাকোঁতে মানে চৰাই মাতটো আমি অলপকৈ শুনিয়ে আছোঁ, আপোনালোকে হয়তো শুনি আছে। আৰু দিৰাঙত চবতকৈ মষ্ট ভিজিটেড ছাইট যদি আপুনি চাবলৈ যায় তেনেহ'লে হ'ল মণ্ডলা টপ। এইভাগ ভিতৰত হয়তো মনেষ্ট্ৰি হ'ব, সৰু মনেষ্ট্ৰি, কিন্তু বৰ্তমান বন্ধ কৰি থৈছে। আমি ভিতৰত নোসোমাওঁ, খালি আপোনালোকক দেখাই গৈ আছোঁ। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম। মণ্ডলা টপত আহি খুবেই ভাল লাগিল, যিহেতু মোৰ প্ৰথমবাৰ, কুলদীপৰ প্ৰথমবাৰ আহিছোঁ। তাকে এতিয়া ভিডিঅ'টো সমাপ্ত কৰোঁ। যদি চাই আপোনালোকে ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। নতুন নতুন ভিডিঅ' আহি থাকিব। এতিয়া আমি ৰিচেণ্টলি এটা নতুন ট্ৰিপত গৈ আছোঁ, হয় নিশ্চয়। আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। এইটো নকওঁ, নৰ্থ ইষ্টৰ বাহিৰত, কিন্তু এটা হিণ্ট দি দিছোঁ, নৰ্থ ইষ্টৰ বাহিৰত ক'ত গৈ আছোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। আৰু মোক যদি ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই, ইনষ্টাগ্ৰাম আই ডি আহি আছে, ইনষ্টাগ্ৰাম আই ডিত আপোনালোকে ফ'ল' কৰিব। তাত মই প্ৰথমতে আপডেট দি দিওঁ, যলৈকে যাওঁ আপডেটটো মই তাত দি দিওঁ। আপোনালোকে তেতিয়া গম পাব আৰু ভিডিঅ'বিলাক এনজয় কৰিব পাৰিব। আৰু সেইটো কাৰণে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। চ' আজিলৈ ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। বাই বাই।